গোৱালপাৰা জিলা কৃষি বিভাগে আপোনালোকৰ বেছি লাভান্য বীজ দিলে ধানৰ, গতিকে সেইটো আপুনি খেতি কৰিলে, কি ক'ব? এই ধান খেতি কৰিলে মোক ছাৰে হোমেন ছাৰে দিলে মাতি কিনে খেতি কৰি, আৰু হোমেন ছাৰৰ সময়ত মাতিছোঁ খেতি কৰাত। কিমান বিঘা খেতি কৰিছে? কিমান বিঘা মানে মোৰতো অলপ পলম কৰি দিম না, অলপ বিধানটো পলম কৰি আহে, চৰকাৰৰ কথা অলপ দেৰি কৰি আহে, অলপ বিধানটো পেলাওঁতে ভুৱে খাৰ 20 কেজি দিছিলে কি 20 কেজি দিয়াত এইখিনি মাটি গৈছে, এইখিনি 2.5 বিঘা মাটি আছেতো, 1 বিঘাৰ অলপ বেছি গৈছে, 2 বিঘা গৈছে। কিমান মান ওলাব বুলি আপুনি অনুমান কৰিছে? এতিয়া মই কিমান ধান ওলাব এইটো কাটিলেহে গম পাম। আজিৰ পৰা আৰম্ভ হ'ল? আজিৰ পৰা আৰম্ভ হ'ল। কেনেকুৱা হৈছে ধান খেতি? ধান এতিয়া ছাৰেহে ক'ব, মইতো ক'বাই নোৱাৰোঁ। মইতো ইয়াৰ কৰি আৰু ভালে লাগে, ভালহে হ'ব লাগে। ছাৰে কাটি দিব। আপুনি না এইটো আহিব পারমিশন মতে আপনাদের পারমিশন দিছে তো আমাৰ এইটো আত্মাৰ ফালৰ পৰা ডেমনষ্ট্ৰেশ্যনটো দিয়া হৈছিলে, আৰু ভৱিষ্যতলৈকে এইটো অৰ্গেনিক কৰি আমি বিদেশৰ লগতো যদি কিবা বজাৰ আছে সেইটো চাবলৈ আমি চেষ্টা কৰিম। ইয়াতে কৃষকে যথেষ্ট ইণ্টাৰেষ্টেড, আৰু সকলো কৃষক বন্ধুসকলে ওতঃপ্ৰোত জড়িত হৈ কামখিনি কৰিছে। ইয়াৰ পৰা বহুতখিনি জ্ঞান তেওঁলোকে আহৰণ কৰিব। লগতে ইয়াত আমাৰ বগাৰাম বড়ো SDO বা তেখেতে ইনচাৰ্জ আত্মা, তেখেতে লগত সদায় লাগি আছে। আজি আমাৰ ইয়াত উপস্থিত হৈছে দুধনৈৰ SDO সেলিম আহমেদ সাহেব, তেখেতকো আমি ইয়াতে পাই বহুত আনন্দিত হৈছোঁ। আৰু আটাইতকৈ ভাল হৈছে কি কৃষকৰ যিটো সঁহাৰি, সেইখিনি ইমান ধুনীয়াকৈ কোপাৰেশ্যন কৰি ইমান ধুনীয়াকৈ ডেমনষ্ট্ৰেশ্যন এটা কৰিছে। আমাৰ সৰু অলপ পইচাৰ এটা ডেমনষ্ট্ৰেশ্যন ইমান ভালকৈ কৰিছে। মই আৰু 9টা ডিষ্ট্ৰিক্টত কাম কৰিছোঁ, কিন্তু মই বহুত ইয়াতে আনন্দিত হৈছোঁ। আৰু আপোনালোকে মিডিয়াৰ পৰা আহি ইমান কাভাৰেজ দিয়াৰ চেষ্টা কৰিছে, তাৰ কাৰণে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, গোৱালপাৰা জিলাত এই বীজটো মানে প্ৰথম নেকি? সেইটো আমাৰ SDO সাহেবে ক'ব পাৰিব, যিহেতু মই মাত্ৰ 11 দিন আগতে জইন কৰিছোঁ। আমাৰ SDO সাহেবে ক'ব। এই যিটো নতুন বীজ বুলি গম পাইছোঁ, গতিকে এই বীজটো গোৱালপাৰা জিলাত প্ৰথম হ'ল নেকি? এইটো গোৱালপাৰা জিলাত প্ৰথম নহয়, ইয়াৰ আগতেও অলপ কৰা হৈছিলে। আমাৰ ইয়াৰে প্ৰগতিশীল কৃষক উপেন্দ্ৰ ৰাভাই তেওঁলোকে কৰিছিলে, কিন্তু আমি এইবাৰ আমাৰ বিভাগৰ ফালৰ পৰা আত্মাৰ অধীনত আমি এইবাৰ গোৱালপাৰা জিলাত 32টা তাৰমানে প্ৰদৰ্শনীমূলক খেতি কৰাইছোঁ। আৰু আমাৰ বিভাগৰ ফালৰ পৰা এইটো প্ৰথম প্ৰচেষ্টা, আৰু আমি এই বীজখিনি অতি কষ্ট কৰি আনিছোঁ। কাৰণ আমি প্ৰথমতে এই বীজখিনি আমি তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ পৰা বিচাৰিছিলোঁ, তেওঁলোকৰ পৰা আমি তাৰমানে নাপালোঁ। কিন্তু আমি আমাৰ এই বঙাইগাঁও জিলাৰ পৰা দুজন প্ৰগতিশীল কৃষকৰ পৰা আমি এই বীজখিনি সংগ্ৰহ কৰিছোঁ, আৰু সংগ্ৰহ কৰি আমি এই 32টা ডেমনষ্ট্ৰেশ্যন আমি আত্মাৰ অধীনত আমি কৰাইছোঁ। আমি গম পাইছোঁ যে এই ধানটোৰ পৰা মানে যিটো চাউল হ'ব, সেইটো খালে হেনো বহু ধৰণৰ বেমাৰৰ উপকাৰ এটা আছে। হয় হয়, তাৰমানে আমাৰ এই বেঙুনীয়া ৰাইচ, যিটো পাৰ্পল ৰাইচ, এইটো আমাৰ তাৰমানে ডায়েবেটিক ফ্ৰেণ্ডলি তাৰমানে ৰাইচ। তাৰমানে আমি যিখিনি সচৰাচৰ বগা চাউল আমি ভাত হিচাপে ব্যৱহাৰ কৰোঁ, তাত তাৰমানে আমাৰ গ্লাইচেমিক ইণ্ডেক্সৰ পৰিমাণটো তাৰমানে প্ৰায় 70ৰ ওপৰত থাকে। কিন্তু আমাৰ এই যিটো পাৰ্পল ৰাইচ, ইয়াত তাৰমানে আমাৰ যিটো গ্লাইচেমিক ইণ্ডেক্স, ই আমাৰ 55ৰ তলত প্ৰায় 42 মানত তাৰমানে আমাৰ থাকে এইটো পাৰ্পল ৰাইচত গ্লাইচেমিক ইণ্ডেক্সটো। সেইকাৰণে তাৰমানে কি হয়, আমাৰ যিটো যেতিয়া আমি ভাত হিচাপে ব্যৱহাৰ কৰিম, তেতিয়া ইয়াত তাৰমানে হজম হওঁতে খুব লাহে লাহে হজম হয়, আৰু লাহে লাহে হজম হোৱাৰ কাৰণে আমাৰ
তেজত তাৰমানে চুগাৰৰ পৰিমাণটো খুব লাহে লাহে বাঢ়ে। সেইকাৰণে ই খুবেই উপযোগী। আৰু আমাৰ যিটো তাৰমানে আমি গোৱালপাৰা জিলাখন যি গতিকে ব্লেক ৰাইচৰ কাৰণে বিখ্যাত, কিন্তু ব্লেক ৰাইচত তাৰমানে এটা অসুবিধা হ'ল তাৰমানে তাত তাৰমানে সিজাওঁতে বহুত সময় লাগে আৰু ই আঠাযুক্ত। কিন্তু আমাৰ পাৰ্পল ৰাইচটো তাৰমানে ই আঠাযুক্ত নহয় আৰু ইয়াক আমি ভাত হিচাপে ব্যৱহাৰ কৰিবও পাৰোঁ আৰু সিজাওঁতে তাৰমানে কম সময় লাগে। সচৰাচৰ আমি যেনেকৈ বগা চাউল যেনেকৈ ভাত হিচাপে সিজাই খাওঁ, ঠিক একেধৰণে আমি এইটো সিজাই খাব পাৰোঁ আৰু ইয়াক আমি জলপান হিচাপে খাব পাৰোঁ। তাৰপিছত আমি ইয়াক কেক বনাব পাৰোঁ, বিস্কুট বনাব পাৰোঁ, বা আমি আমাৰ ট্ৰেডিশ্যনেল কিছুমান তাৰমানে পিঠা পনা আমি বনাব পাৰোঁ। গতিকে এইটো একদম মানে গ্লুটেন ফ্ৰী। গতিকে গ্লুটেন ফ্ৰী কাৰণে আমি ইয়াক তাৰমানে খুব সহজতে তাৰমানে ভাত হিচাপে বনাই খাব পাৰোঁ। আৰু এটা ইয়াৰ তাৰমানে গুণ হ'ল যে ইয়াত তাৰমানে এটা জহাৰ এটা চেণ্ট এটা আছে, গন্ধ এটা আছে। কাৰণ ইয়াক যেতিয়া উৎপাদন, এই জাতটো যেতিয়া উদ্ভাৱন কৰিলে তেতিয়া 3টা ধানৰ জাত ক্ৰছ কৰি উদ্ভাৱন কৰা হৈছে। এটা হৈছে বাহাদুৰ, এটা আমাৰ মানিকী মাধুৰী, এইটো জহা ধান, আৰু আমাৰ ব্লেক ৰাইচ। কৃষি বিভাগে যিহেতু বীজটো দিছিলে, গতিকে আজি আপোনালোকেও বিভাগৰ পৰা ডিঅ' ছাৰৰ সৈতে আপোনালোকে আছে, গতিকে খেতিয়কসকলে যিহেতু কষ্ট কৰি এইখিনি কামটো কৰিলে, এতিয়া বীজখিনি যিখিনি ধান উৎপাদন হ'ব আপোনালোকে ডিপাৰ্টমেণ্টে ল'ব নে এওঁলোকৰে থাকিব? যদি আমাৰ তাৰমানে বিভাগৰ ফালৰ পৰা তেনেকৈ বীজ ক্ৰয় কৰাৰ কিবা যদি আঁচনি আমি কৰিব পাৰোঁ, ক্ৰয় কৰিব পাৰোঁ, আমি ক্ৰয় কৰিলোঁ। যদি নোৱাৰেও তাৰমানে এইটো আমি তাৰমানে গ্ৰেইন হিচাপে আমি তাৰমানে ইয়াক বিক্ৰী কৰিব পাৰিম। কাৰণ ইয়াৰ মূল্য তাৰমানে আমাৰ যিটো তাৰমানে ই কমাৰ্চ ছেক্টৰ, তাৰমানে এমাজন বা ফ্লিপকাৰ্টত তাৰমানে ইতিমধ্যে আমাৰ ইউনিভাৰ্চিটিয়ে এইটো হেৰি কৰিছে। গতিকে তাত তেওঁলোকে দাম ঠিক কৰিছে যে 350 টকা 1 কেজি চাউলৰ দাম। আৰু যদি তেওঁলোকে তাৰমানে এই ধানখিনি তেওঁলোকে বজাৰত বিক্ৰী কৰাত কিবা অসুবিধা হয়, তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিলে আমি সেইখিনি বিক্ৰী কৰাই দিম। কাৰণ ইতিমধ্যে আমাৰ এজন মই ক'লোৱেই উপেন্দ্ৰ ৰাভা, তেখেতে এই ধানৰ কাৰণে তেখেতে মোনে প্ৰতি 1400 টকাকৈ দিয়াৰ কাৰণে ইতিমধ্যে ৰাজি হৈছে। আৰু তেখেতে গোৱালপাৰা জিলাত যিমানখিনি তাৰমানে লাভন্য ধান উৎপাদন হ'ব তেখেতে তাৰমানে ক্ৰয় কৰিব। গতিকে মই ভাবোঁ বজাৰৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। ঠিক আছে, থেংক ইউ। হ'ব নেকি?